চিনাদি গাঁৱত অনুভৱৰ বৰ্ণালী নামেৰে কাব্য সংকলন উন্মোচন। কবি প্ৰাণহৰি দাসৰ এখনি কবিতা পুথি ৰাইজৰ মাজত উলিয়াই দিয়া হয়। বৰপেটা জিলাৰ চিনাদি গাঁৱৰ পূব চুপাত উদযাপন কৰা ৰঙালী বিহু মঞ্চত জয়তী পুথিভঁৰাল লগতে চিডিউল সেৱক সংঘৰ উদ্যোগত কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণহৰি দাসৰ এখনি কাব্য সংকলন অনুভৱৰ বৰ্ণালী আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। অনুভৱৰ বৰ্ণালী উন্মোচনৰ আগমুহূৰ্তত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণেৰে আজি সভাৰ কাম আৰম্ভ কৰা হয়। আজিৰ এই সভাখনত সভাপতি হিচাপে উপস্থিত থাকে শিক্ষাবিদ প্ৰমোদ তালুকদাৰৰ সভাপতিত্বত কাব্য সংকলনৰ উন্মোচক হিচাপে উপস্থিত থাকে গৌৰীকান্ত বৰ্মন, অৱসৰপ্ৰাপ্ত নগাঁও কলেজৰ অধ্যাপক। ইয়াৰ লগত মঞ্চত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে হৰেন্দ্ৰনাথ ডেকা, বি.আৰ. মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট অতিথি বশিষ্ঠ দাস, অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক অসম চৰকাৰ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভগীৰথ ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়ক কবি কন্দৰ্প দাসৰ লগতে বহুতো বিশিষ্ট ব্যক্তিৰ লগতে গাঁৱৰ ব্যক্তিসকলে এই সভাত উপস্থিত থাকে। এই যেতিয়া মই সফলতা কৰি আছিলোঁ তেতিয়া মোৰ কিবাকিবি দিশত সদায় মই ভাৱবান হৈ আছিল, যেনে অভিনয়, এই গীত মাত, অন্যান্য শেষত এনেকৈ থাকি ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত প্ৰায় 40 বছৰমানলৈ শিক্ষকতা কৰিলোঁ। এই শিক্ষকতা কৰাৰ পিছত মই আজি হ'ল 1 বছৰ 4 মাহ হ'ল অৱসৰ গ্ৰহণ কৰা। এই পিৰিয়ডটোৰ ভিতৰত মোৰ এজন কবি বন্ধু আছিল, তেওঁ আজি মঞ্চত উপস্থিত আছে, মাননীয় শ্ৰী কুমাৰ দাস। তেখেতে সদায় মোক উৎসাহিত কৰিছিল, আপুনি কবিতা লিখক। মই কিন্তু তেনেকৈ লিখাৰ এটা ইচ্ছা আছিল যদিও মই কিন্তু আগবঢ়া নাছিলোঁ। শেষত মোৰ পৰিবাৰ তেওঁ ধৰ্মীয় বাইদেউ, তেওঁ হৈছে মেডিকেলত কাম কৰিছিল। তেওঁ সদায় ফোন কৰা যে তেখেতক লিখিব দিয়ক। তেতিয়া মোৰো এটা ভাৱ আহিল কবিতা লিখিম। যেতিয়া আমাৰ ভাৰত চৰকাৰৰ আণ্ডাৰত ইছৰোৱে এই চন্দ্ৰযান-3খন উৎক্ষেপণ কৰিলে, চন্দ্ৰপৃষ্ঠত লেণ্ডিং হোৱাৰ পিছত তেতিয়া মই কবিতা লিখিবলৈ কবিতা লিখিলোঁ মই চন্দ্ৰযান-3। তাত অৱশ্যে চন্দ্ৰযান-3য়ে যিমানখিনি কৰিলে, সমাজৰ প্ৰতি যিখিনি কৰিলে গোটেইখিনি তাত বৰ্ণনা আছে। তাৰোপৰি মই এই চন্দ্ৰযান-3 সংক্ৰান্তত 3টা কবিতা লিখিছোঁ। এটা চন্দ্ৰযান-3, এটা ইছৰো সংস্থাটো আৰু বিজ্ঞান প্ৰভাৱ। এই 3টাত আমাৰ বিজ্ঞান কথা আছে। বাকী মোৰ ৰাজনৈতিক দিশত, সামাজিক দিশত, তাৰোপৰি ৰোমান্টিক দিশতো কেইটামান কবিতা সন্নিৱিষ্ট কৰা হৈছে। কবিতা কিমানটা কবিতা আছে? মোৰ 46টা আছে এখন কবিতা। ইতিমধ্যে আৰু কেইটামান লিখিছোঁ। দ্বিতীয় কিতাপখন মোৰ ওলাব। এই সময়খিনিৰ ভিতৰত মোক কেইজন মানুহে খুব সহায় কৰিছে। বিশেষকৈ মোৰ পৰিবাৰ, মোৰ ছাত্ৰ হৰিহৰ নায়ক, মোৰ ভাতৃ ৰতন দাস। তাৰোপৰি কিতাপখন যেতিয়া মই লিখি উলিয়াওঁ তেতিয়া কিছু ভুল আছিল। এই ভুলখিনি শুধৰাই দিছে মোৰ মৰমৰ ছাত্ৰী লক্ষ্মীকলা দাসে। তেওঁ আমাৰ হাইস্কুলৰ সহায়িকায়ত্ৰী, অসমীয়াত MA পাছ কৰি থকা শিক্ষয়িত্ৰী হিচাপে পাই আছে। তেওঁ কিছু আৰু মোৰ ছোৱালী দুজনী আছিল, তেওঁলোকৰ শিক্ষিতা। তেওঁলোকৰ চকু ঘূৰালে, চকু ঘূৰাই কিছু ভুল পালে সেইখিনিও সংশোধন কৰি দিলে। তাৰপিছত আজিৰ মিটিঙৰ নিৰ্দিষ্ট বক্তা মাননীয় হৰেন্দ্ৰনাথ ডেকা, তেখেতে এখন চকু ঘূৰাই তেওঁ কিছু সংশোধন
কৰি দিলে। এইখনে প্ৰথম নে আৰু অকল এইখনে প্ৰথম কবিতাৰ পুথি হিচাপে এইখনে প্ৰথম। ইয়াৰ আগতে মই আমাৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ জিজ্ঞাছ পেপাৰ যিখন ওলাইছিল মই তাত নিয়মীয়া লিখক আছিলোঁ। বিশেষকৈ ক্লাছ 8ৰ বিজ্ঞানখন তাতে পাঠ ভিত্তিক সমালোচনা প্ৰশ্ন উত্তৰবিলাক মই তাত লিখিছিলোঁ। সেই সময়ত প্ৰায় 6 বছৰ কাল মই লিখিছিলোঁ। তাৰপিছত গুৱাহাটীৰ পৰা এতিয়াও ওলাই আছে তিনি পষেকীয়া আলোচনী এখন সৃষ্টিৰ অংশ, তাতে মই মাজে মাজে লিখি থাকোঁ। আৰু ইয়াতে ৰামপুৰৰ পৰা এখন ওলাইছিল, প্ৰথম ওলাইছিল শেষ হ'ল, তাত মই এটা চুটি গল্প লিখিছিলোঁ। তাৰপিছত এই কবিতা পুথিখনত মই হাত দিলোঁ। অৱশ্যে নকলে মোৰ ভুল হ'ব। কবিতা পুথিখন যেতিয়া মোৰ ছাত্ৰী লক্ষ্মী আছে পঢ়ে সম্পূৰ্ণৰূপে, তেতিয়া তেওঁ গোটেইখিনি কবিতা পঢ়ি উঠি এই অনুভৱৰ বৰ্ণালী নামটো তেওঁ ৰাখিছিল। সেইফালৰ পৰা মই তেওঁক ধন্যবাদ যাচিছোঁ। ব্যুৰো ৰিপৰ্ট, K News 7।